আজি আমি আমাৰ বাক্সা জিলাৰ ককলাবাৰী সমষ্টিৰ অন্তৰত থকা আমাৰ চিমলা ধাউধাৰা ইয়াত PMB মিটিং হৈছিলে। এই PMB মিটিঙত আমাৰ ভাল এটা ডিচিশ্যন আহিছে, সেইটো হ'ল কেণ্ডিডেট ঠিক কৰা। তো 22টা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ। আজি 22টা সমষ্টিটো ফৰ্মেলি ডিক্লেয়াৰ দিলে, এইটো একটা হ'ল। 22টা সমষ্টিৰ প্ৰাৰ্থীটো আমি ঠিক কৰিব পাৰিছোঁ কেণ্ডিডেট। দ্বিতীয়খন তালিকা কেতিয়া দিব? আৰু ছেকেণ্ডটো এইটো 15 আগষ্টত আগত আমি দিম। ছেকেণ্ডটো থাৰ্ডটো 15 আগষ্টৰ পিছত। আৰু একটা ডিচিশ্যন আহিল, প্ৰত্যেকটা সমষ্টিত এজনকৈ মানে ইনচাৰ্জ থাকিব আমাৰ BPF দলত, এইটো একটা হ'ল। আৰু আমাৰ ষ্টাৰ কেম্পেইনাৰ 20 জন থাকিব, এইটো আমি ঠিক কৰা হ'ল। মুঠতে এই তিনিটা মেজৰ ডিচিশ্যন। আৰু ইয়াৰ লগত আছে শোণিতপুৰ আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ যিখিনি অঞ্চল বা এৰিয়া বা গাঁও সোমাইছে আমাৰ BTC অঞ্চলত, এই অঞ্চলৰ যিটো ভোটাৰৰ কিবা হিচাপ বা কি বুলি ক'ম, সেইটো গোটেই ওদালগুৰি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত হ'ব লাগে। ইহঁতৰ কাউণ্টিং হওক বা ইহঁতৰ যিকোনো কাম কাজ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত হ'ব লাগে বুলি আমাৰ BPF-এ আজি আলোচনা কৰিছে। মানে এই বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যিখিনি এৰিয়া সোমাইছে ভোটাৰ, ইহঁতৰ গোটেই কাউণ্টিঙৰ পৰা আৰম্ভ কৰি ভোট দিয়াৰ পৰা আৰম্ভ কৰি গোটেই বস্তু অফিচিয়েল কামবিলাক ওদালগুৰি হেডকোৱাৰ্টাৰত হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। মিত্ৰতা কোনো দলৰ লগত নাই, BJPৰ লগতো নাই, কংগ্ৰেছৰ লগতো নাই, UPPৰ লগতো নাই বা GSPৰ লগতো আমি মিত্ৰতা আজিলৈকে কৰিব পৰা নাই। আলোচনা চলি আছে, হোৱা নাই ফাইনাল কথা। সেইটোৱে UPPৰ লগত মিত্ৰতা সম্ভৱ নহয় নেকি? UPPৰ লগত মিত্ৰতা সম্ভৱ হয় নহয়, ইহঁতে আজিৰ দিনত মোবাইলত বা টিভিত কৈ আছে যে একগোট হ'ব লাগে বুলি। একগোট কোনটো লাইনত একগোট হ'ব লাগে? ইহঁতে কেতিয়াবা কয় আমি বড়ো জাতি একগোট হ'ব লাগে, কেতিয়াবা কয় দুটা দল একগোট হ'ব লাগে। মুঠতে কথাটো ঠিক নাই। মানে এইটোক লৈ পলিটিক্স হৈ থকা বুলি ভাবে নেকি আপুনি? এইটো লৈ ৰাজনীতি কৰি আছে UPPL দলে সেই ইউনাইটেড ৱাৰ্ডটো লৈ ৰাজনীতি কৰি আছে। ইহঁতে কোনো জাগাত ভালকে সোমাব পৰা নাই BTC অঞ্চলত। সেইকাৰণে এইবিলাক ইউনাইটেড হ'ব লাগে, এই ইউনিফিকেশ্যন হ'ব লাগে, এইবিলাক শ্লোগান মাৰি মানে আমাৰ BTC বাকী ৰাইজৰ সোমাব বিচাৰিছে। কিন্তু ৰাইজে জানে UPPL আজিৰ দিনত এটাও চিট নাপায়। আৰু ইউনাইটেড হোৱাটো কোনটো বুজাইছে? বড়ো জাতি হিচাপে ইউনাইটেড আছে অলৰেডি আৰু থাকিব। জাতি হিচাপে একোটাই আছে বড়ো জাতি, কিন্তু পাৰ্টিৰ ক্ষেত্ৰত হয় বড়ো জাতি হিচাপে কোনোবা UPPL কৰিছে, কোনোবা BPF কৰিছে, কোনোবা কংগ্ৰেছ কৰিছে, কোনোবা BJP কৰিছে, কোনোবা GSP কৰিছে, এইটো থাকে। ইহঁতে কোনটো লাইনত ইউনাইটেড হোৱাটো বিচাৰিছে? মোৰ প্ৰশ্ন এইটো, পাৰ্টি লাইনত কৈছে না জাতি হিচাপে কৈছে? কিন্তু বড়ো জাতি হিচাপে মই ক'ম বড়ো জাতি একে আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।